হেল্ল' এভৰিৱান। তো আজি আমি আৰম্ভ কৰিম ক্লাছ 9ৰ চেপ্টাৰ 2ৰ অনুশীলনী 2.2 আৰু এই ভিডিঅ'টো হৈছে তোমালোকৰ নতুন পাঠ্যক্ৰমৰ অনুসৰি। যিহেতু নতুন সংস্কৰণত তোমালোকৰ পুৰণা কিতাপখনৰ পৰা কিছুমান চিলেবাছ আঁতৰাই দিয়া হৈছে আৰু কিছুমান MCQ এড কৰা হৈছে, তাৰ ওপৰত ভিত্তি কৰি এইটো নতুনকৈ লেকচাৰ প্ৰস্তুত কৰা হৈছে। তো ব'লা আৰম্ভ কৰোঁ। তো আমি আজি আৰম্ভ কৰিছোঁ অনুশীলনী 2.2 নতুন সংস্কৰণৰ ভিত্তিত। অ'কে, তো 1 নম্বৰটোত দেখা গৈছে যে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰিবলৈ কৈছে যেতিয়া xৰ ভেলু 0 হ'ব, xৰ ভেলু -1 হ'ব আৰু xৰ ভেলু 2 হ'ব। অ'কে, তো সৰ্বপ্ৰথমে আমি কি কৰিম, আমি যদি বহুপদটো লক্ষ্য কৰোঁ তেতিয়াহ'লে xৰ ওপৰত ঘাত ইয়াত কিমান আছে, একো নাই মানে 1 আছে, দেন 2 আছে। অ'কে, লাষ্টত কিমান আছে, একো নাই মানে 0 আছে। বহুপদৰ চলকৰ ঘাত, এই পদটোৰ চলকৰ ঘাত কিমান আছে, একো নাই মানে 0 আছে। অ'কে, দেন আমি এইটো কি কৰিব লাগিব, আমি জানো যে সৰ্বোচ্চৰ পৰা কি হ'ব লাগিব, ঘাত সদায় কি হ'ব লাগে, নিম্ন হ'ব লাগে, সৰ্বোচ্চৰ পৰা সৰ্বনিম্ন হ'ব লাগে। তো সেইকাৰণে আমি P of x যোনটো দিয়া আছে সেইটো আমি ভালদৰে চিজিল কৰি লিখি ল'ম, যেনেকৈ -4x² + 5x + 3। অ'কে, দেন আমাক এতিয়া কুৱেশ্যনটোত এই বহুপদটোৰ ক্ষেত্ৰতে মান নিৰ্ণয় কৰিবলৈ কৈছে যেতিয়া xৰ ভেলু 0 হয়, -1 হয়, এটচেট্ৰা। অ'কে, তো আমি প্ৰথমটো সলভ কৰোঁ বা x = 0। তো আমি দেখা পাইছোঁ যে এই বহুপদটোৰ ক্ষেত্ৰত xৰ মান ইয়াত কিমান পাইছোঁ, কিমান দিয়া আছে, আমাক 0 বুলি দিয়া আছে। তো এই বহুপদটোত য'ত x আছে সেই xৰ জেগাত আমি কি পাতি দিলে হ'ল, 0 পাতি দিলে হ'ল। কেলৈ, কাৰণ x = 0। অ'কে, তো P of x আছিলে, P of 0 হ'ল, দেন -4 × x², xৰ ভেলু কিমান, 0, তো 0² হ'ল, দেন প্লাছ 5x, 5xৰ ভেলু কিমান, 0, তো x 0 হ'ল, দেন প্লাছ 3 থাকিলে, তো 3 হ'ল। আমি জানো যে 0ৰ ওপৰত যিমান ডাঙৰ ঘাটেই নাথাকক কিয় সেইটো 2 হ'ব পাৰে, 1000 হ'ব পাৰে, 500 হ'ব পাৰে। ঠিক আছে, তো তাৰ মান সদায় কি হ'ব, 0 হ'ব। আৰু কোনো এটা সংখ্যাৰ লগত যদি আমি 0ক মাল্টিপ্লাই কৰোঁ তথাপিও তেতিয়াও আমি কি পাম, 0 পাম। অ'কে, তো -4 × x² কিমান পালোঁ, 0 পালোঁ, দেন 5 × 0 = 0। চ' ইয়াত থাকি কি গ'ল, +3 থাকি গ'ল। তো P of 0, xৰ মান যেতিয়া 0 হ'ব, এই P of xৰ ভেলুটো, এই বহুপদটোৰ ভেলুটোৱে কিমান পাম আমি, +3 পাম। অ'কে, নেক্সট আমি চাব লাগে x = -1ৰ কাৰণে। তো যেনেকৈ আমি এই বহুপদটো সলভ কৰিছিলোঁ 0ৰ বাবে, ঠিক একেদৰে আমি ইয়াত xৰ জেগাত কি পাতিব লাগিব, -1 পাতিব লাগিব। অ'কে, তো আমি জানো যে বহুপদটো এইটো আছিলে, তো P of -1 = -4, xৰ মান কিমান, -1, তো x² ভেলু -1² প্লাছ 5 × xৰ ভেলু -1, তো +3। দেন আমি জানো যে, চ' আমি ইয়াত এটা ইম্পৰ্টেণ্ট নোটছ দিবলৈ খুজিম তোমালোকক। তো বেচিকেলি যেতিয়া আমাক নিগেটিভ ভেলু থাকিব, সেই নিগেটিভ ভেলুটো 1 হ'ব পাৰে, 2 হ'ব পাৰে, 100 হ'ব পাৰে, 1000 হ'ব পাৰে। ইয়াৰ ওপৰত যদি ঘাত বা পাৱাৰ, যুগ্ম বা ইভেন নাম্বাৰ থাকে, ইভেন নাম্বাৰ কোনবিলাক, 2, 4, 6, 8 এটচেট্ৰা, এইবোৰ যদি থাকে তেতিয়া তাৰ মানটো সদায় কি হ'ব, পজিটিভ হ'ব। অ'কে, আকৌ যদি নিগেটিভ ভেলু থাকে, তাৰ ওপৰত যদি অযুগ্ম সংখ্যা থাকে, অযুগ্ম সংখ্যা মানে অড নাম্বাৰ্ছ যেনে কোনবিলাক, 1, 3, 5, 7 এটচেট্ৰা, এইবোৰ যদি থাকে তেতিয়া তাৰ যোনটো ভেলু ওলাব সেইটোৰ মান কিমান হ'ব, মাইনাছতে ওলাব। তো -1ৰ ওপৰত যিমানে ঘাত নাথাকক কিয় ডাঙৰ অযুগ্ম সংখ্যা, তাৰ ভেলুটো কি হ'ব, সদায় মাইনাছতে ওলাব। অ'কে, যিহেতু ইয়াত -1 আছে, -1ৰ ওপৰত এটা যুগ্ম সংখ্যা আছে, তো এইটো কি হৈ যাব, পজিটিভ ভেলু হৈ যাব। তো -1ক স্কোৱাৰ কৰিলে আমি কিমান পাম, 1 পাম। অ'কে, নেক্সট 5ৰ লগত -1 মাল্টিপ্লাই কৰিলে আমি কিমান পাম, -5 পাম। দেন থাকি গ'ল কি, +3 পাতি দিলোঁ। -1ৰ লগত 1 মাল্টিপ্লাই কৰিলে আমি কিমান পাম, -4 পালোঁ। দেন -5 আৰু -3 আমি পাতি দিলোঁ। নেক্সট মাইনাছে কি হয়, প্লাছ হয়, মাইনাছে কি হ'ব, প্লাছ হ'ব। তো 5 + 4 = 9। ডাঙৰ কোনটো 5 আৰু 4ৰ মাজত, 5 ডাঙৰ। অ'কে, তো যিহেতু 5ৰ সন্মুখত কি চিন আছে, নিগেটিভ চিন আছে, তো নিগেটিভ চাইন আহিলে। অ'কে, দেন থাকি কি গ'ল, +3। তো প্লাছে কি হ'ব, সদায় কি হ'ব, মাইনাছ হ'ব। তো 9ৰ পৰা 3 মাইনাছ কৰিলে থাকি যাব 6। 9 আৰু 3ৰ মাজত ডাঙৰ কোনটো সংখ্যা বাৰু, 9 হয়। তো 9ৰ সন্মুখত কি আছে, নিগেটিভ চাইন, তো আমি ইয়াত কি পালোঁ, -6 পালোঁ। তো এই বহুপদটোৰ কাৰণে যেতিয়া xৰ মান -1 হ'ব তেতিয়া আমি বহুপদটোৰ মান কিমান পাম, -6 পাম। আই হোপ কি তোমালোকে বুজি পাইছা। নেক্সট আমি যাওঁ x =
টুৰ ভেলুৰ কাৰণে তো পি অফ এক্সটো আছিলে এইটো আকৌ এবাৰ লিখি লৈছোঁ যিহেতু পেজটো চেঞ্জ হৈছে তোমালোকে নিলিখিলেও হ'ব অ'কে তো এইবাৰ আমি কি কৰিম এই যোনটো এক্স আছে এই এক্সৰ জেগাত আমি কি পাতি দিম 2 পাতি দিম অ'কে তো পি অফ 2 ইজুকেল টু -4 2 স্কুৱেৰ প্লাছ 2 ইণ্টু 5 ইণ্টু 2 প্লাছ 3 অ'কে 2 স্কুৱেৰ কৰিলে আমি 4 পালোঁ এফালে 2 ইণ্টু 5 ইজুকেল টু 10 আৰু এফালে প্লাছ 3 4 ইণ্টু 4 16 মাইনাছ আছে তো মাইনাছ আহিলে প্লাছ 10 প্লাছ 3 ইজুকেল টু 13 তো মাইনাছে প্লাছে কি হয় ইকুৱেল টু মাইনাছ হয় তো 16ৰ পৰা 13 মাইনাছ কৰিলে 3 থাকি যাব ডাঙৰটো সন্মুখত মাইনাছ আছে তো মাইনাছ বহিলে তো এই পি অফ এক্সৰ বাবে যেতিয়া এক্সৰ মান 2 হয় তেতিয়া আমি বহুপদটোৰ মান কিমান পাম -3 পাম অ'কে